আজি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পোন প্ৰথমবাৰৰ বাবে নিখিল ৰাভা ছাত্ৰ সন্থা, মহিলা ৰাভা সমিতি আৰু RHAC ৰাভা হাছং অট'নমাছ কাউন্সিলৰ উদ্যোগত ৰাভাসকলৰ ভূমিৰ অধিকাৰ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ৰাভা হাছঙক সাংবিধানিক মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ বিষয় লৈ যি আলোচনা চক্ৰ অনুষ্ঠিত হ'ল, এই আলোচনা চক্ৰৰ উদ্বোধন কৰি মই ভাৰত চৰকাৰক আহ্বান জনাইছো যে ৰাভাসকলক বিশেষভাৱে, যিহেতু তেওঁলোকৰ জনসংখ্যা কম আৰু অসমৰ অতি প্ৰাচীন সুসংস্কৃত সভ্য এটা জনজাতি, সেইসকলৰ ভাষা, কৃষ্টি, কলা, সংস্কৃতি সংৰক্ষণ আৰু তেওঁলোকৰ বিশেষভাৱে ভূমিৰ অধিকাৰটো যাতে অনাদি অনান্ত কালৰ বাবে সুৰক্ষিত হৈ থাকে, তাৰ বাবে ভাৰত চৰকাৰে ৬ষ্ঠ অনুসূচীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনেকুৱা ধৰণে আমাৰ মিচিং হওক, তিৱাসকল হওক, অসমৰ কেইবাটাও এনেকুৱা আমাৰ খিলঞ্জীয়া বা আমাৰ জনগোষ্ঠীয় যি আমাৰ সৰু সৰু ইথনিক গ্ৰুপছ আছে, সেইবিলাক লাহে লাহে অন্য কিছু জনগোষ্ঠীৰ প্ৰভাৱৰ কাৰণে, জনসংখ্যাৰ ভয়াৱহ বৃদ্ধিৰ কাৰণে লাহে লাহে তেওঁলোকৰ মাটি হেৰুৱাৰ উপক্ৰম হৈছে, লাহে লাহে তেওঁলোকৰ হাতৰ পৰা কামবিলাক কাঢ়ি লৈ যাবলৈ উপক্ৰম হৈছে। গতিকে এনেধৰণৰ পৰিস্থিতি বেছিদিন আমি অসমত আৰু দৃষ্টি ৰাখিব দিব নোৱাৰোঁ। সেইকাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ, আমি সকলোৱে মিলি আমাৰ এই তিনিওটা বিষয়ত যাতে ভাৰত চৰকাৰে অনাগত দিনত বিশেষ পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে মই আজিৰ আলোচনা চক্ৰৰ শুভ উদ্বোধনৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু আজিৰ আলোচনা চক্ৰৰ প্ৰথমবাৰ যিহেতু নতুন দিল্লীত ঐতিহাসিক কনষ্টিটিউশ্যন ক্লাবত আয়োজন হৈছে, গতিকে কনষ্টিটিউশ্যন ক্লাবত আয়োজন হোৱা যিকোনো আলোচনা কৰা অসম আন্দোলনৰ সময়ৰ কথাই যদি চিন্তা কৰোঁ, তাহলে ইয়াৰ এটা সুদূৰ প্ৰসাৰী এটা পৰিণাম আমি দেখিবলৈ পাওঁ। আৰু মই আশা কৰিছোঁ আজিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰই অসমত আমাৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে, বিশেষকৈ ৰাভা জনগোষ্ঠীটোৰ উত্তৰণ, তেওঁলোকৰ সুৰক্ষা, তেওঁলোকৰ সাংবিধানিক মৰ্যাদা ইত্যাদি বিষয়ত এটা ৰাষ্ট্ৰীয় এটা সহমত নিৰ্মাণ কৰাত এই আলোচনা চক্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দাদা, আপুনি কৈছে যে হোম সেক্ৰেটাৰী অফ ইণ্ডিয়া সোনকালে ভিজিট কৰিব ৰিগাৰ্ডিং দিছ অফিচিয়েল ডিছকাশ্যন। আমি এইটো বিচাৰিছোঁ যে মাননীয় কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই অসম ভ্ৰমণ কৰিব কম সময়ৰ ভিতৰতে, আৰু সেইটো সময়ত আমাৰ বিশেষকৈ অতি পুৰণি 3খন কাউন্সিল আছে, ৰাভা হাছং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, এই তিনিওখনৰ এই যিটো দীৰ্ঘদিনীয়া দাবী, তেওঁলোকৰ যিবিলাক ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি আত্মনিয়ন্ত্ৰণৰ যিবিলাক বিষয় আছে, এই বিষয়বিলাক ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগিলে হোম ছেক্ৰেটাৰী ইজ দ্য বেষ্ট পাৰ্চন ইন দি ফাৰ্ষ্ট ফেজ। গতিকে তেখেতে আমাৰ কথাবিলাক শুনি বুজি অহাটো আমি বিচাৰিছোঁ। এনি ডেট ফিক্স ফৰ দিছ ডিছকাশ্যন? ডেটটো ফিক্স হোৱা নাই, কিন্তু অতি সোনকালে হোৱাৰ সম্ভাৱনা নিশ্চিত হৈছে।